শিলচৰত তৃণমূল কংগ্ৰেছ আৰু এবিভিপিৰ সংঘৰ্ষ কলকাতাৰ ঘটনাক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ কলকাতাৰ আৰজিকৰ মেডিকেলত সংঘটিত ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাত শিলচৰত সংঘটিত হয় এক সংঘৰ্ষ এবিভিপিৰ সৈতে সংঘৰ্ষত লিপ্ত হয় তৃণমূল কংগ্ৰেছ শনিবাৰে এবিভিপিয়ে যুৱ চিকিৎসকগৰাকীৰ নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত এক সমদল উলিয়ায় ট্ৰাংক ৰোড পোৱাৰ লগে লগে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ কৰাৰ চেষ্টা কৰে ইয়াৰ ফলত দুয়োপক্ষৰ মাজত তৰ্ক বিতৰ্ক আৰম্ভ হয় এটা সময়ত কাজিয়াৰ ৰূপ লয় এই তথ্য লাভ কৰাৰ পিছত আৰক্ষী উপস্থিত হয় আৰক্ষীয়ে প্ৰতিমূৰ্তি কাঢ়ি নিয়াৰ সময়ত এবিভিপিৰ নেতাসকলে প্ৰতিমূৰ্তিটো নিজৰ নিয়ন্ত্ৰণলৈ আনি জ্বলাব বিচাৰিছিল কিন্তু তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে প্ৰতিমূৰ্তি দাহ কৰিবলৈ নিদিলে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেন ঘটনাস্থলীত উপস্থিত হয় ইফালে আৰজি কৰাত সংঘটিত নৃশংস ঘটনাক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে তৃণমূল কংগ্ৰেছৰ নেতাসকলে শিলচৰৰ পৰা ৰমেশ জুদিন লস্কৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম